যদুপতি। বাবা তোমার কথাকে ভাবিছি কুরুক্ষেত্র ভাবের মূল কথা ভাবিছিলা নে কুরুক্ষেত্র ভাবর মাজতেই মূল কথা ভাবিছিলা? মাজতে মামা। ও তেন্তে আমারও চাউল কলিল। কিয় মামা? অত দিনে যদুপতি ডাঙৰ ডাঙৰ তৰাবোৰ গণনা কৰি থকাৰ বাবে আমি চকুত পৰা নাছিলো। এতিয়া যদুপতিয়ে সেইবোৰ শেষ কৰি সৰু সুৰা তৰাৰ লেখত ধৰিলাহি। আমিতো পপীয়া তৰা, আমাকতো সহাবাই যদুপতি। মামা তুমি বৰ চতুৰ। সকলোখিনি যদুপতিৰ পৰাই ধাৰ কৰা। বাৰু মামা এটি কথা শুনো কবানে? অন্তত আমি ভগৱানে নগলো সকলো কথা জানে। বাৰু কোৱাচোন মামা এই কুৰুক্ষেত্ৰত তুমি কাৰ পৰাগৈ হলে ভাল পোৱা? পৰাজয় পৰাজয় হবলৈ আৰু বাকী নাই দয়াময়। এতিয়া ভাল পাইছো নে বেয়া পাইছো নাৰায়ণে জানে। কৌৰৱৰ আশ্ৰয়ত থাকি দুৰ্যোধনৰ ইমান বিশ্বাসভাজন হৈ বিশ্বাসঘাতকী হলা কিয়? তাৰ উত্তৰ আজি মই নাৰায়ণক দিব লাগিব। তুমি নিষ্ঠুৰ। আৰু তুমি মই মোৰ কৰ্তব্য কৰিছো। মোৰ কৰ্তব্যখিনি ত্ৰুটি হ'ল দয়াময়। ভাগিন ভাগিন বুলি মুখৰ অমৃতেৰে বোলাই অন্তৰত চিৰ সঞ্চিত ধৰা হল বিষ খোৱাতকৈ সন্মুখ সময়ত অখিল ধাৰণ কৰি শত্ৰুতা আচৰণ কৰাটো অনেক গুণেই শ্ৰেয় মামা। যদুপতি প্রধান্ত মানবয় এই প্রতারণা এই প্রবঞ্চনা ক্ষমার অতিক্য পরীক্ষারও কিন্তু পূর্ণ ব্রহ্মর ভগবানের কপট বৃত্তাতকৈ মোরেই তো বেশি দুখনীয় নে যদুপতি। ভুল বুজিছা মামা। ভুল কৰি কৰি ভুলতেই অভ্যস্ত হলো। এতিয়ালৈকে শেষ পদৰত এই ভুল নাভাগে দয়া হয়। তোমাৰ দুখতেই কৌৰৱ ধ্বংস হল। স্বৰ্ণলংকা চাই কৰিছিল ৰাজভ্ৰাতা বিভীষণে। আৰু আজি স্বৰ্ণময় ভাৰত ভূমিক শ্মশান কৰিলা ৰাজ মাতুল তুমি সপোনে। হে মাধৱ মোৰ ধন্যবাদ গ্ৰহণ কৰিম। বুজিলো মামা। অতি সহজ পৰৰ পদখালি সকলি দুৰ্যোধনৰ অন্যায় পালিত পবিত্ৰ প্ৰবঞ্চনাকে ৰাষ্ট্ৰ সকলিৰ মুঠৰ ওপৰতে এই ভাৰত যুদ্ধৰ সমস্ত দোষ সমস্ত কালিৰ কলংক হানি অগতিৰ গতি দুৰ্যোগতৰ প্ৰতি স্বয়ং নাৰায়ণে যেতিয়া হাত সাৰিব পাৰিছে তেন্তে এই সকলি সামান্য সকলি নহয়। তাৰ জনম ধন্য জীৱন ধন্য জনমনি গৰাকী তুমি যদুপতি। তোমাকে কৌতি কৌতি প্ৰণাম। মামা তোমাৰ উদ্দেশ্য আৰু মোৰ উদ্দেশ্য একে নহয়। তোমাৰ উদ্দেশ্য প্ৰতিশোধ ধ্বংস আৰু মোৰ মই জনাই